নমস্কাৰ, মই জয়া মোৰ চেনেলৰ অন্য এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু এতিয়া ভাবিছোঁ ব্লগটো আৰম্ভ কৰিম। যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু যদি কোনোবা নতুনকৈ চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'ৰ মাজলৈকে যাওঁ। এই কুকুৰৰ পোৱালীকেইটা দেখিছে নহয়, কোনোবাই এনেকৈ বস্তা এটাত ভৰাই মুখখন গাঁঠি থৈ গৈছিলে। 3টা পোৱালি জন্ম হৈছে মাত্ৰ, চকু মানে মেলাই নাই। এনেকৈ ইমান কান্দি আছে, বেলেগ বস্তু একো খাব নোৱাৰে। দেখা পাই ইমান বেয়া লাগিছে। অকণমান ডাঙৰ হ'লে এনেকৈ এৰি দিলে হয়। এটাই চকু মেলে, কিন্তু এইটো যিটো দেখিছে এইটো চকু মেল খোৱাই নাই। ইমান সৰুতে পোৱালীকেইটা মাকৰ গাখীৰৰ পৰা বঞ্চিত কৰি এনেকৈ মানে বস্তাত সোমোৱাই পেলাই থৈ গৈছে। আৰু এনেকৈ বস্তাটোৰ মুখখন খুলি দিয়াতে এনেকৈ খোজকাঢ়ি আছে আৰু এনেকৈ কান্দি আছে নহয়, দেখিলে মানে বেয়া লাগে। অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইখিনি জালত লগা মাছ আছিল, আৰু ইমান মাছ লাগিছিলে। এনেকৈ চৌকা এটা বাহিৰতে বনাই মাছখিনি শুকুৱাব দিছোঁ। আৰু এইখিনি মাছ ছাইডৰ সৰুখিনি শুকাইছে, ডাঙৰ মাছখিনি শুকাওঁতে অকণমান টাইম লাগে। আৰু এইফালে মাইনাৰ উঠি আছে জ্বৰ। ভাবিছোঁ মাইনাক এবাৰ ডক্তৰৰ ওচৰলৈকে লৈ যাম। অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, ভিডিঅ' কৰা সম্ভৱ নহয়। এয়া আহি থাকোঁতে মই অকণমান ভিডিঅ' কৰিছিলোঁ। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে।
আৰু মাইনাই অকণমান জ্বৰটো বেছিকৈ আহিছে, সেইবাবে তাইক ঔষধ খুৱাই দিলোঁ আৰু দি তাই অকণমান ঘামিছে, মূৰটো চুলিখিনি দেখিছে নহয় ঘামিছে। আৰু তাই কৈছে মা ফটো উঠিম, ভিডিঅ' বনাম। আৰু আহি পালোঁ ঘৰ, তাইক অকণমান মেগী বনাই দিছোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।